ইতিমধ্যে ছাৰে কৈছে জিয়াউৰ ৰহমান ছাৰে গোটেইখিনি কথা কৈছে বেইল যে ৰিজেক্ট কৰিছে সেই কথাটো ভাল লাগিছে ভাল কথা এটা হৈছে আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে তাৰ বাহিৰে সিদ্ধাৰ্থই ডিসচাৰ্জ পিটিশ্যন ফাইল কৰিছে সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকাৰ সময়ত এটা আচৰিত কথা আৰু যি নহওক আৰু মহাবীৰ একুৱাৰ কাৰণে এটা পিটিশ্যন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছে সেইখিনি হিয়াৰিং 16 তাৰিখে আছে এইখিনি আজি হেৰি আৰু বেইল কোনোদিন নাপাওক আমিতো সেইটোৱে আশা কৰোঁ একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুবিধা শাস্তি নোপোৱালৈকে বেইল পাব নালাগে সেইটোৱে কথা গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠান হোৱালৈকে জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে ন্যায় পাই পেলাই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে কোনো যাতে ওলাই যাব নোৱাৰে সেইটো ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক আজিৰ কথাই নহয় জামিন পাবই নালাগে সিহঁতে একদম চিধা শাস্তি পাব লাগে সেইটোৱে কথা 13 তাৰিখে আমাৰ নেক্সট ডেট আছে আৰু 16 তাৰিখেতো মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে গতিকে অকণ প্ৰচিডিংছটো সোনকালে হওক সেইটো বিচাৰিছোঁ বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক দুখীয়ে শাস্তি সোনকালে পাওক আৰু জামিনৰ কামবোৰ হ'বই নালাগে সিহঁতে সোমাই আপুনি সেই কথাখিনি কেনেকে ল'ব যে সিদ্ধাৰ্থই ইমান টকা মাৰি তেনেকে এটা পানী ফেক্টৰী খুলিলে ঘৰ বনালে সেই কথাখিনি সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে কিন্তু এটা ডাঙৰ কথা জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল মোক চিনাকি কৰি থৈ গ'ল মানুহটো যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে মানুহজনে অকল মৰমে কৰিব গতিকে সকলোকে মৰমে কৰিছিল আৰু ময়ো তেনেকেই নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ সেইটো আমাৰ একে বুজাইছিল দুজনৰে এই মৰমৰ বিশ্বাস ভংগ হৈছে বিশ্বাস ভংগ হৈছে ঠিক আছে কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয় এনেকুৱা অসুৰ পৃথিৱীত এনেকে 2-3টাহে জন্ম হয় বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত নকৰে এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ মোৰ গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে গতিকে একদম শেষলৈকে সকলো মোক এনেকে আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী